বিজনীৰ গেৰুকাবাৰী পথত ভয়ংকৰ পথ দুৰ্ঘটনাত 4জনকৈ ব্যক্তি আহত। চিৰাং জিলাৰ বিজনী গেৰুকাবাৰী পথৰ দুলানী নৈৰ পাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন AS19 AC 6593 নাম্বাৰৰ বেটাৰী চালিত ই-ৰিক্সা আৰু AS26E 8949 নাম্বাৰৰ 4চকীয়া সুজুকি বেলনো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। মুখামুখি সংঘৰ্ষৰ ফলত 4জনকৈ ব্যক্তি আহত হয়। আহত হোৱা ব্যক্তিকেইজন ক্ৰমে আনছেৰ আলী, ৰহিমা বিবি, সনাতন দাস, শ্বহিদুল হক। উক্ত ঘটনাস্থলীত বিজনী আৰক্ষী উপস্থিত হৈ আহত ব্যক্তিসকলক বিজনীৰ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। আহত ব্যক্তিকেইগৰাকী বৰ্তমান বিজনী মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। Sen ne dersin?